নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মই আছোঁ পুৰণিগুদাম বাজিয়া গাঁও আৰু মোৰ বেক চাইডে দেখা পাইছে আপোনালোকে দম গিটি পেলাই থৈছে। আৰু মই আজি এটা বিশেষ ফেক্টৰীত আহিছোঁ। বিশেষ ফেক্টৰীত এই কাৰণে আহিছোঁ যে আপোনালোকক এটা ইনফৰ্মেশ্যন দিবৰ কাৰণে আহিছোঁ। তো চাকৰি কৰিলে বা আমি ব্যৱসায় কৰিলে আমি এডোখৰ মাটি কিনো আৰু সেই মাটিডোখৰ কিনাৰ পিছত কেতিয়াবা এনেকুৱা হয় যে ইমাৰ্জেঞ্চি আমি মাটিডোখৰ মানে বাউণ্ডেৰীটো মাৰিব লাগে। তো বাউণ্ডেৰীটো মাৰিব যাওঁতেতো আমাৰ ইটাৰ প্ৰয়োজন হয়, চিমেণ্ট প্ৰয়োজন হয় বা বিভিন্ন বস্তু এনেধৰণৰ প্ৰয়োজন হয়। গতিকে মই আজি আপোনালোকক অতি সহজে আপোনালোকক সেই মাটিখিনি যে কিনিছে সেই মাটিখিনি যে বাউণ্ডেৰীটো মাৰিব পাৰিব অতি কম খৰচত বা অতি সহজত কেনেকৈ মাৰিব পাৰিব, আজি মই আহিছোঁ বিশেষ এটা ফেক্টৰীত। এইটো ফেক্টৰী হৈছে ৰেডিমেড ৱালৰ বাউণ্ডেৰী এটা ফেক্টৰী। এই খুঁটাবিলাকো বনাই ৰাখিছে, দেখিছেনে? এয়া তেওঁলোকে এইবিলাক খুঁটা বনাইছে, এইবিলাক গিটি দি বনাইছে, কিন্তু গিটি, চিমেণ্ট, বালি, ৰড এইবিলাক দি বনাইছে। আৰু কিমান ফুট লম্বা বনাইছে মই সেইটো সুধিম। আচ্ছা দাদা, নমস্কাৰ। নমস্কাৰ দাদা। বাকী আপোনালোকে কাম ক'ত শিকিছিলে? এইটো আমি কেৰালাৰ পৰা শিকি আহিছোঁ। কিমান বছৰ কৰিলে? কেৰালাত 6-7 বছৰমান কৰি আহিছোঁ। 6-7 বছৰ কৰিছিলে। তো মই এটা কথা সুধোঁ যে এই আপোনালোকে ৰেডিমেড যিটো ৱাল বনাইছে, এই ৱালটো এনে ধৰক কিক মাৰি দিলে ভাঙি যাব নেকি? নাই, নেভাঙে এইটো। নাভাঙে ন? নেভাঙে। ভাঙিব গ'লেতো আপোনাৰ ইটা মৰা ৱালো ভাঙি দিয়ে মানুহে। অ'কে। গাড়ী খুন্দি হ'লে বা গছ পৰিলে ইটা মৰা ৱালো ভাঙি যায়। ভাঙি যায়। এতিয়া কথা হ'ল, ধৰক এবিঘা মাটিত এনেধৰণৰ বাউণ্ডেৰী ৱাল মাৰিব যাওঁতে কিমান মান টকা প্ৰয়োজন হয় এবিঘা মাটিত? এবিঘা মাটিত হয়, ধৰক যদি ইটা দি মাৰিলে 2 লাখ টকা যায়, এইটোত আমাৰ 1 লাখ টকাত আমি কৰি দিব পাৰিম। ইটা দি মাৰিলে 2 লাখ টকা যদি যায়, এইটো ৰেডিমেড ৱালটো মাৰিলে 1 লাখ। 1 লাখ টকাত হৈ যাব। অ'কে। এতিয়া আপোনালোকে কথাটো বুজি পাইছে নিশ্চয়। ধৰক আপুনি ধৰক এইটো কেৰেলা শিকি আহিছে, কেৰালাত শিকি আহিছোঁ। আপোনালোকে এতিয়া ধৰক এই পুৰণিগুদাম বাজিয়াখান কামটো কেতিয়াৰ পৰা কৰি আছে? এইটো আমাৰ ইয়াত খোলা 1 মাহমান হৈছে। 1 মাহমান হৈছে। 1 মাহমান। এতিয়া আমাৰ ওচৰে পাজৰে যিবিলাক আমাৰ মানুহ আছে, যিসকল আমাৰ ব্যক্তি আছে ধৰক এনেধৰণৰ কাম কৰাব বিচাৰে, তো আপোনালোকৰ লগত যোগাযোগ কৰিলে হৈ যাব। আমাৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তাত কণ্টেক্ট কৰি আমাৰ লগত কথা পাতিলে হৈ গ'ল। আমি অল আছাম ডেলিভাৰী দিব পাৰিম। অল আছাম? অল আছাম ডেলিভাৰী দিব পাৰিম। মানে আপোনালোকে বস্তুখিনি নিব কিহত? আমাৰ নিজৰ পিকআপ আছে, আমি পিকআপ দি লৈ যাব পাৰিম। পিকআপ মানে আপোনাৰ বলেৰো? বলেৰো আছে আমাৰ নিজৰ। আপোনালোকৰ নিজৰ গাড়ী আছে? নিজৰ গাড়ী আছে। নিজৰ গাড়ী দি আপোনালোকে লৈ গৈ সেই মানুহ ঘৰ মাটিখিনিত বাউণ্ডেৰীটো মাৰি দিব? মাৰি দিম। আৰু মালিকে খালি আমাক পইচা দিব, খানা পিনা, গাড়ী ভাড়া, এভৰিথিং আমাৰ ওপৰত। লেবাৰ চেবাৰ চব লৈ যাম আমি। তেওঁলোকে বৰ ডাঙৰ কথা এটা কৈছে যে আপোনালোকে তেওঁলোকক খোৱাটো দিব নালাগে। আমি কি হয়, আমি যেতিয়া ধৰক কাম কৰাওঁ আমাৰ ঘৰত ৰাজমিস্ত্ৰী লগাওঁ, তেতিয়া কি হয়, আমাৰ ৰাজমিস্ত্ৰী লগালে আমি খোৱা দিব লাগে, তেওঁলোকক চাই থাকিব লাগে, তেওঁলোকক গাইড দিব লাগে। ইটা শেষ হৈ গ'ল, বালি শেষ হৈ গ'ল, চিমেণ্ট শেষ হৈ গ'ল, ৰড শেষ হৈ গ'ল, আৰু এওঁলোকে কি কৰিছে, তেওঁলোকে গোটেই বস্তুখিনি আনি লৈছে। চাওক, মই এইফালে দেখুৱাই দিছোঁ। এইফালে চাওক, তেওঁলোকৰ এইখিনি বালি, এয়া হৈছে গিটি, আৰু ৰডখিনি তেওঁলোকে ক'ৰবাত থৈছে। আৰু এইফালে চাওক, এইটো সৰু সৰু গিটি, এইটো হাফ এঞ্চি গিটি নেকি চাগে? হয়, এইটো হাফ এঞ্চি গিটি। গতিকে সকলোখিনি বস্তু তেওঁলোকে ইয়াত আনি লৈছে, আনি তেওঁলোকে দমাই লৈছে। লৈ পেলাই তাৰপিছত তেওঁলোকে কি কৰিছে, এই স্লেবটো তেওঁলোকে বনাইছে। এই স্লেবকে এই বস্তুখিনি আনি বনাই মেলি লৈ আপোনাৰ ঘৰত লৈ যাব, আৰু আপোনাৰ ঘৰত চৌহদটো বাউণ্ডেৰীটো তেওঁলোকে মাৰি দিব। বালি, চিমেণ্ট, গিটি দেখাইছোঁ, কিন্তু তেওঁলোকে এই তাঁৰটো ব্যৱহাৰ কৰিছে, যিটো তাঁৰ ব্যৱহাৰ কৰি তেওঁলোকে এনেধৰণৰ স্লেব বনাইছে। চাওক, এই এনেধৰণৰ স্লেব বনাইছে। আৰু খুঁটাৰ কাৰণে তেওঁলোকে কি ব্যৱহাৰ কৰিছে মই আপোনালোকক দেখুৱাই আছোঁ। খুঁটাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে এয়া ৰড, 2.5 চোতা ৰড। বহুতে ধৰক ভাবে যে এই পোষ্টবিলাকত কি দিছে, গিটি দিছে, চিমেণ্ট দিছে আৰু ৰড দিছে, এই 2.5 চোতা ৰড। তেওঁলোকে কি কি ব্যৱহাৰ কৰিছে দেখুৱাই দিছোঁ আপোনালোকক। গতিকে এইবিলাক হৈছে ওপৰৰ ডিজাইনটো। আৰু এই ওপৰৰ ডিজাইনটো যেতিয়া দিয়ে নহয়, যেতিয়া আপুনি ৰং কৰিব নহয়, ৱালখন বহুত ধুনীয়া হৈ পৰে। গতিকে অল অসমত কোন কোন জেগাত কৰিছে কাম? আমি বৰ্তমান কৰা নাই, কিন্তু আগতে যোৰহাট, নাজিৰা, শিৱসাগৰ এইফালে কৰি আহিছোঁ। কিন্তু বৰ্তমান কেইদিনমান ধৰি কাম কৰা নাই বাৰু। যি কি নহওক, কাম কৰা নাইতো পিছৰ কথা, কিন্তু আপোনালোকে আপাৰ আছামৰ ফালে কাম কৰিছে? আপাৰ আছামত ঢেৰ কৰি আহিছোঁ। ঢেৰ কৰিছে ন? বহুত কৰিছোঁ। ৰিজাল্ট কি পাইছে মানুহবিলাকে? ৰিজাল্ট আপোনাৰ বহুত ভাল। ভাল ন? ভিডিঅ'টো যদি চাই আছে, এনেধৰণৰ যদি কাম কৰিছে, আপুনি এটা কমেণ্ট কৰি দিবচোন কামবিলাক কেনেকুৱা হৈছে তেওঁলোকৰ। মানে ধৰক আপুনি নগাঁও ডিষ্ট্ৰিক্টৰ পৰা যদি চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে তেওঁলোকৰ ইয়াত আহিব, চাব, তেওঁলোকৰ লগত বন্দোবস্ত কৰিব। দূৰৰ পৰা যদি ভিডিঅ'টো চাই আছে, তো তেওঁলোকৰ লগত কাষ্টমাৰে যদি ফোনত কথা পাতি আমাক মানে সিহঁতৰ নিজৰ ইচ্ছাত বনাব বিচাৰে, বা কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে, বোলে চিমেণ্ট এইটো ইউজ কৰিব নালাগে, বেলেগ চিমেণ্ট দিম, আমি সেইটো দিব পাৰিম। হয় নেকি? সেইটো দিব পাৰিম। আৰু এইটো মালত আপোনাৰ কোৱালিটি আছে। এইটো হ'ল GI তাঁৰ। এইটো GI তাঁৰ দিও বনোৱা হয়। আপোনাৰ 6 mm যিটো ৰড আছে, 6 mm ৰডো ব্যৱহাৰ কৰা হয়। অ'কে, 6 mm ৰডো ব্যৱহাৰ কৰা হয়। 6 mm ৰডো ব্যৱহাৰ কৰা হয়। তো আপুনি যদি কয় যে নহয়, মই ৰডখিনি মই দিম, বাকী তেওঁলোকে বনাই দিয়ক, বা চিমেণ্টটো আপুনি দিব, ৰডখিনি আপুনি দিব,
নেকি? নাই একো দিব নালাগে, খালি আমাক ফোনত কথা পাতিলে হ'ল বোলে যে আমাৰ এনেকুৱা চিষ্টেমত বনাই দিব লাগে, এভৰিথিং আমি বনাই দিম, আকৌ ভিডিঅ' কলিঙত দেখুৱাই দিব পাৰিম। কোনোবাই কি বস্তু মানে আপোনালোকে দিছে? দিছো, ব্যৱহাৰ কৰিছো। আৰু কোনোবাই যদি ইয়াত আহি আমাৰ চাই যাব পাৰে, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ওচৰ পাছৰ যিমান মানুহ আছে, যদি আহি আমাৰ ইয়াত চাই যাব পাৰে, তথাপি আৰু ভাল বেছি হয়। ওকে, আপোনালোকে ব্লেক টাইগাৰ ব্যৱহাৰ কৰিছে? এতিয়া বৰ্তমান ব্লেক টাইগাৰ চলি আছে। যদি কাষ্টমাৰে কয় বোলে যে এইটো চিমেণ্ট নালাগে আমাৰ, বোলে ডালমিয়া ডিএছপি চিএছপি লাগে, আমি সেইটোও দি দিব পাৰিম। ওকে, গতিকে ব্লেক টাইগাৰ ব্যৱহাৰ কৰিছে। তো আপোনালোকে ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। 10জনলৈ শ্বেয়াৰ কৰি দিব, কিয়নো এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ দিলোঁ। ধন্যবাদ।